আসসালামু আলাইকুম। এয়া হল আমাৰ ঐতিহাসিক পানবাৰী মছজিদ। আপোনালোকে সকলোৱে চিনি পায় আৰু এই মছজিদত বিভিন্ন জাতি ধৰ্মৰ মানুহ সদায় অহা যোৱা কৰি থাকে। ইয়াত বিভিন্ন ধৰণৰ আশা আকাংক্ষা লৈ আহে। বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ ওপৰত ভিত্তি কৰি মানসিক বুলি যিটো কয় আমাৰ গাঁৱলীয়া ভাষাত, সেইটো কৰি লৈ আহে আৰু আমি সদায় মানুহ অহা যোৱা কৰিবলৈ দেখা পাওঁ। এনে এটা মছজিদ আমাৰ ওচৰ পাজৰে থকাটো আমাৰ ভাৱে শুভকামনা আৰু শুভ মংগলজনক। এয়া আপোনালোকে দেখিবলৈ পাইছে মানুহৰ ভিৰ হোৱা পৰিলক্ষিত আৰু সেইটো হ'ল কুঁৱা। আগত পানী তোলা কুঁৱা আছিল আৰু সেই পানী তোলা কুঁৱাত এতিয়া মানে পইচা ৰকাৰেটো এটা কি বনাইছে আৰু এয়া দেখিবলৈ পাইছে। এয়া হ'ল মছজিদত সোমোৱাৰ গেট। এইটো ৰাস্তা দি মছজিদত আহিব লাগে। আমি এইটো ৰাস্তা দিয়েই আহিছিলোঁ, গতিকে আপোনালোকক সমস্ত এই দৃশ্য দেখুৱালোঁ। কাৰণ যদি এই মছজিদটো সকলোৱে মন প্ৰাণে ভাল পায়, যদি ভাল লগা দৃশ্য চাবলৈ ইচ্ছা আছে, আপোনালোকে অতি সোনকালে আহি যাওক আৰু আহি এবাৰ হ'লেও মছজিদত প্ৰৱেশ কৰি কমচে কম এক ওয়াক্ত নামাজ পঢ়ি যাওক।